নলবাৰীত ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাভা দিৱস উদযাপন গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱসৰ আয়োজন সন্ধিয়াৰ ভাগত আয়োজন কৰা হয় বঁটা বিতৰণী অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অতুল বৰা আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথিৱীৰাজ ৰাভাৰ লগতে পৰিয়ালৰ লোক বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট নৃত্যশিল্পী ডক্টৰ মল্লিকা কণ্ডলীক প্ৰদান কৰা হয় বিষ্ণু ৰাভা বঁটা 2025 বিশিষ্ট সত্ৰীয়া সাধক সোণাৰাম শৰ্মা বুঢ়া ভকতক সুনীত কোঁৱৰ গজেন বৰুৱা বঁটাৰে সন্মানিত কৰা হয় বিশিষ্ট সমাজসেৱী যজ্ঞেশ্বৰ চেতিয়াক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ থানেশ্বৰ শৰ্মাক শ্ৰী শ্ৰী মাধৱদেৱ বঁটা আগবঢ়োৱা হয় শ্বহীদ দীপক সিংগথামলৈ বীৰ চিলাৰাই বঁটা বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংটিক কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয় আমাৰ ৰাজ্যত সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা বিষ্ণু ৰাভা দিৱসৰ দিনাখনে আমি এই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাসমূহ প্ৰদান কৰোঁ আজি নলবাৰীত অনুষ্ঠিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত আমি কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে যোগ্যজনক মহীৰোহজনক সন্মানিত কৰিলোঁ মই বঁটা প্ৰাপকসকলৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু আমাৰ অপাৰেশ্যন সিন্দুৰৰ শ্বহীদ সিংগাখাম দীপক সিংগাখাম তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ।